সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সংস্থা, অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অনুসূচিত জাতি পৰিষদৰ সম্পাদক প্ৰভাত কুমাৰ দাস, সহ সম্পাদক জীৱন চন্দ্ৰ হাজৰিকা, প্ৰাক্তন ছাত্ৰ নেতা কুলিন দাস, মাধৱ দাস, বিশিষ্ট সমাজকৰ্মী মহেশ পাঠক, শ্ৰেষ্ঠ কৰ্মচাৰী বঁটা প্ৰাপক সৰুপাই দাস, অনুসূচিত জাতি মহিলা সন্মিলনী কেন্দ্ৰীয় সভানেত্ৰী ৰীতা দাস, ৰজক সমাজৰ সম্পাদক ৰাকেশ ৰজকৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তথা অসমীয়া জাতিৰ গৌৰৱ উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ বিশ্ববৰেণ্য এজন সংগীত শিল্পী। তেখেতৰ জন্ম শতবাৰ্ষিকীটো আজি অসম চৰকাৰকে আদি কৰি প্ৰত্যেকটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজিৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে। সেই আপাহতে আমি যোৰহাট জিলাৰ অসম অনুসূচিত জাতি পৰিষদ, অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত সেই বিশ্ববৰেণ্য শিল্পীজনৰ স্মৃতিত আমি মাল্যাৰ্পণ কৰি এগছি বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আকৌ যাতে আমাৰ সমাজখনত তেখেতৰ পুনৰ্জন্ম লাভ কৰে সেই বিষয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সেই শিল্পীজনৰ যিখিনি আদৰ্শ, সেই আদৰ্শ যাতে অসমীয়া সমাজখনত সকলোতে বৰ্তি থাকে আৰু অসম চৰকাৰে যেনেকৈ তেখেতৰ এই গীতৰাজি বা তেখেতৰ কৰ্মৰাজি, তেখেতৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে বিশ্বত এক প্ৰতিষ্ঠা লাভ কৰিবলৈ যিখিনি কৰ্মৰাজি কৰিছে, সেই কৰ্মৰাজিৰ ওপৰত আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনেকৈ যাতে প্ৰত্যেকটো অনুষ্ঠান আজি এই পবিত্ৰ ক্ষণত উপস্থিত থাকি নথৈ আনন্দিত পাইছোঁ। যিহেতু সদৌ যোৰহাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থা আৰু অসম অনুসূচিত জাতিৰ যোৰহাট জিলা পৰিষদৰ অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত আজি এই পবিত্ৰ ঠাইত আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি জন্ম জয়ন্তীটো উলহ মালহে আমি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ আৰু এটাই ভাল লাগিছে, আজি এই পবিত্ৰ ক্ষণত সমগ্ৰ অসমবাসী ৰাইজে যিটো উলহ মালহে পালন কৰি আহিছে আজিৰ উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীটো। ভৱিষ্যতেও যাতে আমাৰ অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, এনেদৰে আমাৰ উদাকণ্ঠ ভূপেন হাজৰিকাদেৱকো চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে মই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। ইমানকে কৈ মোৰ মন্তব্য। বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। আজি অনুষ্ঠানটি অনুসূচিত জাতি ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি আৰু অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতি আৰু অনুসূচিত জাতি মহিলা সন্মিলনীৰ সহযোগত আজি অনুসূচিত জাতি ছাত্ৰাবাসৰ প্ৰেক্ষাগৃহত আমি আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানটিত উপস্থিত থাকি অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰভাত কুমাৰ দাস ডাঙৰীয়াই উদাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছিলে আৰু তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছিলে বিশিষ্ট ব্যক্তি শ্ৰীযুত মহেশ চন্দ্ৰ পাঠক ডাঙৰীয়া আৰু তেখেতক সহযোগ কৰিছিলে যোৰহাট জিলা শ্ৰেষ্ঠ কৰ্মচাৰী উপায়ুক্ত কাৰ্যালয়ৰ বঁটাপ্ৰাপক শ্ৰীযুত সৰুপাই দাস ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজি আমাৰ এই অনুষ্ঠানটিত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি তেখেতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিয়ে। আজি তেখেতৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানটি আমি যিদৰে উদযাপন কৰিব লাগিছিল সেইদৰে আমি উদযাপন কৰা নাই, যিহেতু অসমৰ আজি বিভিন্ন প্ৰান্তত
এই তেখেতৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানটি আজি উদযাপন কৰিছে। বিশেষকৈ অসম চৰকাৰৰ তেখেতৰ এই জন্মশতবাৰ্ষিকী অনুষ্ঠানটি আজি আয়োজন কৰাত আমি তেওঁলোকলৈ ইয়াৰ পাছতে আজি সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি এইটোও জানি সুখী হৈছোঁ যে তেখেতৰ এই সুধাকান্তজনৰ নামত মুদ্ৰাত 100 টকীয়া মুদ্ৰাত তেওঁ প্ৰতিচ্ছবি থকা এটা 100 টকীয়া মুদ্ৰা তেওঁলোকে মানে প্ৰচলন কৰিছে। সেইটো কথাও আমি জানি নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ পাছতে পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাই আমি আজি অনুষ্ঠানটিত উপস্থিত থকা সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট মায়া নিউজ।